নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা হেতু এপছত টিচাৰ এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত অসুবিধা সন্মুখীন হৈছে নেকি যদি ছাৰ বাইদেউসকল আপোনালোকে শিক্ষা হেতু এপছত টিচাৰ এটেণ্ডেঞ্চ ষ্টুডেণ্ট এটেণ্ডেঞ্চ আৰু লিভসমূহ লোৱাৰ ক্ষেত্ৰত অসুবিধা সন্মুখীন হৈছে অৰ্থাৎ আপোনালোকে শিক্ষা হেতু এপছটো যদি লগ ইন কৰিবলৈ আপোনালোকে অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ কথাখিনি ক'বলৈ গৈ আছোঁ যে আপোনালোকে কেনেকৈ অতি সহজতে অৰ্থাৎ অলপো আপোনালোকে অসুবিধা নোপোৱাকৈ আপোনালোকে কেনেকৈ টিচাৰ এটেণ্ডেঞ্চ দিব কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চটো ল'ব আৰু আপোনালোকে কেনেকৈ লিভসমূহ এপ্লাই কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ কথাখিনি ক'বলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলটোৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব তেনেহ'লে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ তাৰ বাবে আমি কি কৰিব লাগিব আমাৰ যি প্ৰতিখন বিদ্যালয়তে চৰকাৰৰ দ্বাৰা যি টেবলেট পিচিখন দিয়া হৈছে সেই টেবলেট পিচিখন আমি অন কৰিব লাগিব আৰু অন কৰাৰ পাছত আমাৰ এই টেবলেট পিচিখনত আপোনালোকে বিভিন্ন ধৰণৰ এপছবোৰ দেখা পাব অৰ্থাৎ আপোনালোকে শিক্ষা সেতু এপছটো তাতে ইনষ্টল কৰা আছে কিন্তু শিক্ষা সেতু এপছটোত আমি নগৈ আমি কি কৰিব লাগিব স্কেল ফিউশ্যন বুলি যি এপ্লিকেশ্যনটো আছে আমি এই স্কেল ফিউশ্যন এপ্লিকেশ্যনটোত আমি ক্লিক কৰিব লাগিব এই স্কেল ফিউশ্যন এপ্লিকেশ্যনটোত আমি ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব তথা নেক্সট পেজ আহিব আৰু এই পেজটোত আপোনালোকে নিশ্চয় এনেধৰণে দেখা পাব এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম আৰু এই ইয়াতে আপোনালোকে আৰু বহু কেইটামান এপছ দেখা পাব বা এপ্লিকেশ্যন দেখা পাব আৰু ইয়াৰ ভিতৰতে আপোনালোকে যি শিক্ষা সেতু অসম বুলি যি এপছটো আছে তথা আপোনালোকে শিক্ষা সেতু এপছটো আছে এই শিক্ষা সেতু এপছটো আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ দেখা পাব আৰু ইয়াতে আপোনালোকে শিক্ষা সেতু অসম বুলি আহিছে আৰু নেক্সটত আপোনালোকে দেখা পাইছে লেফ্ট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই লেফ্ট কৰ্নাৰত তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব এই তিনিটা আঁচত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব য'ত আপোনালোকে দেখা পাব ডাছবৰ্ড বুলি আৰু এই ডাছবৰ্ডটো দেখা পাব আৰু ওপৰত আপোনালোকৰ বিদ্যালয়ৰ নাম থাকিব আৰু আপোনালোকে ডাছবৰ্ডত ক্লিক কৰি দিব ডাছবৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ বিদ্যালয়ৰ নাম থাকিব ডেট থাকিব আৰু তলতে আপোনালোকে এনেধৰণে ষ্টাফ এনৰলমেণ্ট ষ্টাফ এটেণ্ডেঞ্চ ষ্টুডেণ্ট এনৰলমেণ্ট ষ্টুডেণ্ট এটেণ্ডেঞ্চ লিভছ মানে গোটেইখিনি আপোনালোকে শিক্ষা সেতু অ'পেন কৰাৰ লগে লগে যেনেধৰণে অপশ্যনসমূহ পায় গোটেইখিনি অপশ্যন আপোনালোকে ইয়াতে পাই যাব এতিয়া আপোনালোকে নিজৰ যি ষ্টাফ এটেণ্ডেঞ্চ আপোনালোকে নিজৰটো দিব পাৰিব প্লাছ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চসমূহো দিব পাৰিব লগতে আপোনালোকে যি লিভ যদি ল'ব বিচাৰে কোনো ছাৰ বাইদেউসকলে অৰ্থাৎ লিভো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে শিক্ষা সেতু তথা শিক্ষা সেতু পৰ্টেলত শিক্ষা সেতু এপছৰ যিমানখিনি কাম আপোনালোকে অতি সুন্দৰভাৱে আপোনালোকে এই কামখিনি কৰিবলৈ সক্ষম হ'ব তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে আমাৰ শিক্ষা সেতু এপছৰ কামসমূহক গোটেইখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ